টিংখাঙত ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন আৰু গায়ন বায়ন সমাৰোহ সামৰণি 120 জোৰা বিভিন্ন জনগোষ্ঠীৰ মৃদঙীয়া গায়নীয়া দলৰ একেলগে গায়ন বায়ন পৰিৱেশনেৰে চমক মৃদঙীয়া গায়ন বায়নেৰে মুখৰিত হৈ পৰে টিংখাঙৰ বেতনী ৰাজহুৱা খেলপথাৰ 120 জোৰা বিভিন্ন জনগোষ্ঠীৰ মৃদঙীয়া গায়নীয়া দলে তেওঁলোকৰ নিজা নিজা শৈলীৰে একে সময়তে একেটা আশীৰ্বাদতে একেলগে গায়ন বায়ন পৰিৱেশন কৰি ডিব্ৰুগড় জিলাত এক ঐতিহাসিক নতুন সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰে টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইডঙীয়া নামঘৰৰ আতিথ্যত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সন্থাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন আৰু গায়ন বায়ন সমাৰোহ ডিব্ৰুগড় জিলাৰ ভিন্ন প্ৰান্তৰ গায়ন বায়ন 10খন জিলাৰ মৃদঙীয়া গায়ন বায়ন সন্থাৰ সভাপতি সম্পাদকসকল আৰু হাজাৰ অধিক ৰাইজৰ উপস্থিতিয়ে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি তোলে টিংখাঙত প্ৰথম দিনা ভিন্ন কাৰ্যসূচী পিছতে দ্বিতীয় দিনা অনুষ্ঠিত হয় এক মুকলি সভাত বিধায়ক তৰং গগৈ প্ৰাক্তন বিধায়ক অনুপ ফুকন গায়ন বায়ন সন্থাৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে কেইবাজনো গণমান্য ব্যক্তি উপস্থিত থাকে মুকলি সভাৰ পিছতে 120 জোৰা বিভিন্ন জনগোষ্ঠীৰ মৃদঙীয়া গায়নীয়া দলে একেলগে পৰিৱেশন কৰে গায়ন বায়ন এটা আমাৰ থলুৱা জনগোষ্ঠীয় এটা শিল্প এইসকল শিল্পী আমাৰ জীয়াই ৰাখিছে আৰু তেওঁলোকক আমি আজি এই স্থানত অভ্যৰ্থনা কৰিব পায় আৰু তেওঁলোকক এই গায়ন প্ৰদৰ্শন কৰিবলৈ সুবিধা দিব পাই আমি আনন্দিত হৈছোঁ মই ভাবিছোঁ এই অধিৱেশনৰ যোগেদি গোটেই অসমতে এটা নতুন বাৰ্তা যোগ আমি গায়নীয়াসকলক তেওঁলোকে যিখিনি কষ্ট কৰিছে তাৰ বিনিময়ত আমি তেওঁলোকে এটা সামান্য পৰিস্থিতিত দিছোঁ বা মাননি আগবঢ়াইছোঁ আৰু প্ৰতিটো গায়ন বায়নে যাতে খোৱা বোৱা ব্যৱস্থা কৰি গোটেইখিনি যাতে সুবিধা পায় তাৰ কাৰণে ব্যৱস্থা কৰিছে এইখিনি কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট কষ্ট হৈছে কিন্তু শেষত আমি তেওঁলোকক ইমানখিনি অভ্যৰ্থনা কৰিবলৈ পাই নিজে সুখ অনুভৱ কৰিছোঁ আমি গায়ন বায়নৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ আৰু অসম চৰকাৰেও গায়ন বায়নৰ মৃদঙীয়া গায়ন বায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ